মুহূৰ্তত মোৰ সৈতে জুবিন গাৰ্গ আছে আৰু এক নতুন ৰূপত দেখা গৈছে জুবিন গাৰ্গক। কি আচলতে যিটো পিন্ধিছে কি হয় এইটো এচি পেণ্ট নেকি? এচি হওক ডিচি হওক পেণ্ট আৰু ঢাকা আছে তই নতুন কিবা এটা লাইন এটা হ'ব নেকি, মানে লাইন এটা গুণগুণাই যদি এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা। আজিকালি আকৌ মুখখন জোঙাও কৰি দিয়ে দাদা, পাউট কৰি দিয়কচোন। সেইটো পাউটটো কি বস্তু? তাৰপিছত গম পালো মুখখন জোঙা কৰি দিব লাগিব এনেকে। সেইদিনা আৰু জমনি এটা হ'ল, ইয়াত সকলোৱে জানে পোকৰ ধোৱা চিষ্টেম নাই। মই কি কৰিলো, পাকঘৰৰ পৰা মানে পোকৰ ধুবৰ কাৰণে গিলাচ এটা লৈ গলো। মই নাচালো প্লাষ্টিকৰ গিলাচ, বোলো পোকৰ ধুবলৈ কিবা এটা লাগিব তাত। গিলাচটো লৈ গলো, পোকৰ ধুইছো, তাৰপিছত দেখিছো কিবা পোকৰ পৰা তেল ওলোৱা নিচিনা লাগিছে। পিছত গম পালো সেইটো আমাৰ শ্ৰমিকে মানে অমলেট বনাবৰ কাৰণে বাটাৰ আনি থৈছিলে, গিলাচটোত বাটাৰ আছিলে, মই নাজানো। ৰাছিয়ালৈ আহি মানে প্ৰথমবাৰ বাটাৰেদি পোকৰ ধুইছো মই। ইমান ধুনীয়া ছোৱালীজনী, মই বোলো হাতেৰে মাতি এনেকে উঠাম তাক ষ্টেজত। কোন সেইটো বৰটো এইটো সেইফালে উঠাই দিছে।